পথাৰো আমাৰ বজাৰো আমাৰ পিছে মুখৰ বাক্যত নহয় সেয়া 90 চনতে কৰি দেখুৱাইছিল এগৰাকী চহা কৃষকে আপোন মাটিডৰাত খেতি কৰি জীৱিকা নিৰ্বাহ কৰি এসময়ত বুটলিছিল শ্ৰেষ্ঠ কৃষকৰ সন্মান আজি সকলোৰে পৰিচিত ব্যৱসায়ী ৰূপে বহুজনৰ বাবে আদৰ্শ আৰু প্ৰেৰণাৰ প্ৰতীক কমলপুৰ সমষ্টিৰ মণিয়াৰী গাঁৱৰ এই ব্যক্তিগৰাকী এগৰাকী আদৰ্শ কৃষক নাম তৰুণ নাথ কামৰূপৰ কমলপুৰৰ মণিয়াৰী নিবাসী তৰুণ নাথ বুলি ক'লে এসময়ত মানুহক হয়তো আৰু অন্য পৰিচয় দিয়াৰ প্ৰয়োজন নাছিলে কাৰণ আদৰ্শ কৃষক ৰূপে সন্মান বুটলিছিলে নিজৰ কৰ্মৰ দ্বাৰা আৰু তাৰ পাছত আজি প্ৰাইজ ৰাইচ মিল মোৰ পাছফালে যদি দেখা পায় যে প্ৰাইজ ৰাইচ মিলৰ স্বত্বাধিকাৰী কেইবাগৰাকীও নিবনুৱাক কৰ্মসংস্থাপন দিয়া সেই বিশেষ ব্যক্তিগৰাকী আজি মোৰ সৈতে উপস্থিত আছে প্ৰথমতে আপোনাক অনুষ্ঠানলৈ স্বাগতম নমস্কাৰ এটা সময় আছিলে আপুনি ভিন্ন ধৰণৰ ৰবি শস্য হওক আপুনি শস্য কৰিছিলে খেতি পথাৰ আছিলে আৰু তাৰ পাছত আপুনি আদৰ্শ কৃষক ৰূপে সন্মান বুটলিছিল সেই সময়ৰ পৰা আজিৰ যাত্ৰা সেই সময়টোলৈ এবাৰ উভতি যাব বিচাৰিছোঁ নিশ্চয় মই 1991 চনৰ পৰা খেতিৰ কাম আৰম্ভ কৰিছিলোঁ ওতঃপ্ৰোতভাৱে খেতিত লাগি আছিলোঁ সেই সময়ত এনেকুৱা কৃষক হিচাপে মই স্থাপিত হৈছিলোঁ যে আমাৰ অসমত এজন আগশাৰীৰ খেতিয়ক হিচাপে মই চিনাকি দিবলৈ পাৰিছিলোঁ কাৰণ কিয় আমাৰ এই অসমত আমাৰ সকলো যেনে খাৰুপেটীয়া বৰপেটা নলবাৰী আচলতে আমাৰ যে ইয়াতে চাংচাৰী এলেকাটো যে আমি খাৰুপেটীয়াৰ লগত তুলনা কৰিব পাৰোঁ সেই হিচাপে মই খেতি কৰিছিলোঁ সেই হিচাপে অসম ৰাজ্যিক আমাৰ যিটো কৃষি কেন্দ্ৰ আছে তাৰ পৰা আমাক অসম চৰকাৰে পুৰস্কাৰৰ এটা ঘোষণা কৰিছিলে সেই পুৰস্কাৰত মই অসমৰ ভিতৰত তৃতীয় স্থান লাভ কৰিছিলোঁ খেতিত আপোনাক উপহাৰ দিছিলে এটি ৰাইচ মিল হয় আপুনি ধান বনা মিল এটা দিছিলে সেইখিনি কওকচোন উপহাৰ দিছিলে মোৰ 1991 চনৰ 7 মাৰ্চত মই এই ৰাইচ মিলটো প্ৰাইজ পাইছিলোঁ সামান্য দুটামান মেচিনৰ সহায়ত কিন্তু তেতিয়াৰ পৰা মই প্ৰত্যেক বছৰে বঢ়াই গৈ আছোঁ বঢ়াই এতিয়া মই পূৰ্ণাংগত মিলৰ স্বত্বাধিকাৰী হিচাপে প্ৰতিষ্ঠিত হৈছোঁ তৰুণ নাথৰ সেই কৃষক তৰুণ নাথে পৰৱৰ্তী সময়ত যেতিয়া উপহাৰ হিচাপে এটি মিল লাভ কৰিছিলে প্ৰাইজ ৰাইচ মিল আৰু তাৰ পাছতে বৰ্তমান কেইবাটাও মিলৰ তেহেত স্বত্বাধিকাৰী মই কাৰ্যালয়টোত এবাৰ যদি কাৰ্যালয়টো চাওঁ আৰু খুব ব্যস্ত এই মুহূৰ্তত আচলতে চিৰা সন্মুখত মাঘ বিহু ভোগালী বিহু গতিকে খুবেই ব্যস্ত বৰ্তমান দ্বাৰা কিমানটা মিল আপোনাৰ ইয়াত আছে সেইটো ক'ব গ'লে এতিয়া দিগদাৰ হ'ব কিমানটা নাই সেইটোৱে ক'ব লাগিব এতিয়া মোৰ কথাখিনি আছে চাউলৰ পৰা চিৰাৰ পৰা মছলা গুড়ি খণ্ড গোটেইখিনি পিঠাগুড়িৰ পৰা গোটেইখিনি মোৰ ইয়াতে সংযোজন কৰিছোঁ কাৰণ কাষ্টমাৰে যিখিনি বিচাৰে আমাৰ গ্ৰাম্য অঞ্চলত কাষ্টমাৰৰ যিখিনি প্ৰয়োজনীয় সামগ্ৰী এটা প্ৰয়োগ কৰিব পাৰি গোটেইখিনি মোৰ তাতে স্থাপন কৰিছোঁ আমি দেখিছোঁ বহুখিনি আচলতে নিবনুৱা সংস্থাপন পাইছে আপোনাৰ ইয়াতে এতিয়া বৰ্তমান 26 জন কৰ্মচাৰী আছে মোৰ ইয়াত আৰু এইটো বিহুৰ ছিজন বুলিয়ে নহয় অন্য সময়তো আপোনাৰ তাত কেইবাগৰাকী নিবনুৱাই কৰ্মসংস্থাপন অন্য সময়ত তেনেকৈ নালাগে আমাৰ বিহু ছিজনটো 26 জন বাকী সময়ত 6 জন হ'লে আমাৰ হৈ যায় এতিয়া চিৰা ছিজন চলি আছে চিৰাৰ কাৰণে বেছি মানুহ লাগে আৰু কৰ্মচাৰী এক্সট্ৰা কৰ্মচাৰী বেছিখিনি লাগে আমাৰ এতিয়া চিৰা বনাই আছোঁ গুড়ি খাণ্ড বনাই আছোঁ মছলা বনাই আছোঁ এতিয়া পেকেটিং হৈ আছে গুড়ি খাণ্ড পেকেটিংখিনিও আপোনাৰ ইয়াতে মই নিজে কৰোঁ আৰু এইবিলাক গুড়ি খাণ্ড আছে চিৰাবিলাক পেকেটিং কৰি আছোঁ আৰু এইবিলাক হ'লচেল আছে আমাৰ শুৱালকুছি গড়েশ্বৰ গুৱাহাটী এনেকৈ গোটেইখিনি গজা মই যিমান দূৰ জানো আপুনি আপোনাৰ নিজৰ ফিচাৰী আছে পুখুৰী আছে নিশ্চয় মাছ আপুনি বিহুত উলিয়াই আৰু আপোনাৰ ইয়াত মাছৰ দিয়া সেই মানে যিখিনি আমাৰ খাদ্য সামগ্ৰী লাগে সেইখিনিও পায় হয় এইখিনিতো মোৰ কেইবাটা মাছৰ খাদ্য কেইবাটা একদম খলি হয় এমুচি যদি কয় তাৰপিছত আমাৰ পৰা প্ৰটিন দানা এটা আছে সেইটো মই বাহিৰৰ পৰা আনো আৰু মাছৰ কাৰণে মই নিজে এটা প্ৰডাকশ্যন কৰোঁ এতিয়া মিক্সাৰ এটা দানা বুলি কয় আপুনি নিজাকৈ ইয়াতে নিজাকৈ সেইটো বিৰাট চাহিদা আছে আমাৰ মোৰ নিজৰ ফিচাৰীটো আৰু বেলেগ বহুত গাঁৱৰ মানুহে ফিচাৰীৰ কাৰণে এইটো লৈ যায় সেইটো মিক্সাৰ দানা বুলি কয় আমি নিজে এটা নাম দিছোঁ আৰু দাম সেইটো দানা খুবেই ভাল আমাৰ আপোনাৰ মিলটোক প্ৰাইজ ৰাইচ মিল কিয় দিলে এইটো হ'ল কথা হ'ল কি মই যিটো 2001 চনত যিটো অসম কৃষি আমাৰ কৃষক বিষয়াৰ পৰা যিটো প্ৰাইজ পালোঁ যিটো আমাৰ কৃষিৰ কম্পিটিশ্যন হৈছিলে সেইটো প্ৰাইজ পাইছিলোঁ অসমৰ পৰা 3rd প্ৰাইজ গোটেই প্ৰাইজ পাইছিলোঁ যিহেতু সেইকাৰণে প্ৰাইজ বুলি মই নামাকৰণ কৰিলোঁ বহুত আনিৰ তৰুণ নাথ আৰু আজিৰ তৰুণ নাথ মানুহজন একে আছে বুলি কয় বহুতে ইয়াৰ আচল কথাটো কি খুব হাঁহি থাকে মানুহজন হয় একে মানে কি যাওঁ আচলতে কৰ্ম মই আগতে যেনেকৈ কৰ্ম কৰিছিলোঁ এতিয়াও তেনেকৈ কৰ্ম কৰি আছোঁ আগতে খেতিৰ লগত যেনেকৈ ওতঃপ্ৰোতভাৱে লাগি আছিলোঁ এতিয়া আপুনি চাওক মই ৰাতিপুৱা 6টাৰ পৰা এতিয়া ৰাতি 10টালৈ ইয়াতে থাকিবলৈ কৰ্ম কৰি পৰিচালনা কৰিব নিজেও কাম কৰি থাকোঁ গতিকে সেইকাৰণে মানুহে কয় নিশ্চয় একে থাকা বুলি আপোনাৰ পৰিয়ালটোৱে খুব ছাপোৰ্ট কৰে আপোনাৰ ল'ৰাজনকো দেখিছোঁ নিশ্চয় মোৰ ল'ৰাজনক চাকৰি বিচাৰিব দিয়া নাই
আৰু মই যাতে ব্যৱসায় কৰিছোঁ এটা ব্যৱসায় গোটেই বেয়া নহয় বেলেগে চাকৰি বিচাৰিছে কথা নাই চাকৰিতকৈ আকৌ ব্যৱসায়টো খুবেই ভাল বুলি মই নিজেই ভাবোঁ কাৰণ স্বাধীন ব্যৱসায়টো নৱপ্ৰজন্মৰ প্ৰতি কি আহ্বান থাকিব নৱপ্ৰজন্মৰ বিশেষ আহ্বান মোৰ আগৰ পৰা আছিলে যেনে মই খেতি কৰি থকা দিনতে তেতিয়া মই আদৰ্শ হিচাপে আদৰ্শ এইকাৰণে কওঁ যে খেতি কৰি যে লাভৱান হ'ব পাৰি প্ৰত্যেক মানুহকে মই খেতি কৰি দেখুৱাই দিছিলোঁ 1 নম্বৰ কথা মই ফুলৰ খেতি কৰিছিলোঁ চব্জি বাগান কৰিছিলোঁ ফুলৰটো বহুত ধৰণৰ ৰজনীগন্ধা গ্লেডিউ তাৰ পৰা এইবিলাক খেতি কৰিছোঁ যাতে খেতি কৰি স্বাৱলম্বী হ'ব পাৰে ঠিক তেনেদৰে মই কবিৰ খেতি আলু খেতি বিভিন্ন ধৰণৰ উন্নত জাতৰ ধানৰ খেতি সেইবিলাক কৰি দেখুৱাইছোঁ যে খেতি কৰি যে মানুহ লাভৱান হ'ব পাৰি উন্নত জাতৰ খেতি কৰিব লাগে উন্নত পদ্ধতি অৱলম্বন কৰিব লাগে উন্নত আমাৰ যিটো বায়ু সাৰ কেমিকেল সাৰ ব্যৱহাৰ নকৰি আমাৰ যিটো কেঁচু সাৰ আছে তেনেকৈ সাৰ ব্যৱহাৰ কৰে সেইবিলাক সাৰ ব্যৱহাৰ কৰি ভাল ধৰণে খেতি উৎপাদন কৰিব পাৰে আজি আপোনাৰ এই সফলতাত কালৈ মনত পৰে যিয়ে নেকি আপোনাক ইমানখিনি দিহা পৰামৰ্শ দিছিলে নিশ্চয় আমাৰ বিপুল দাস ছাৰ তাইও আছিলে বিপুল দাস আছিলে আৰু আমাৰ ডিষ্ট্ৰিক্ট ডাইৰেক্টৰ আছিলে আমাৰ এজন গাঁও সেৱক আছিলে অতি আদৰ্শৰ গাঁও সেৱকৰ নাজিম আলী বুলি নাজিম আলী বুলি তেখেতে ইমান আমাৰ লগত লাগি আছিলে তেখেত যে গাঁও সেৱক বুলি ভবা নাছিলে আমাৰ যে অভিভাৱক বুলি ভাবিছিলোঁ তেখেতৰ নাম মই ল'ব লাগিব আমাৰ মোৰ পৰিয়ালটো নিজে সহায় সহযোগিতা কৰিছিলে আচলতে খুব ব্যস্ত সময় এইখিনি আপোনাৰ ইমান বেছি আমি সময় নলওঁ শেষত এনেই সাধাৰণ দুটামান কথা পাতিব বিচাৰিছোঁ গাঁও অঞ্চলত বহুকেইটা মিল আছে তাৰ ভিতৰত দেখা পাওঁ যে চিৰা বা সান্দহ গুড়ি খান্দিবৰ কাৰণে বনাবৰ কাৰণে আপোনাৰ তাত অসংখ্য ব্যক্তিৰ আগমন ঘটে কিয় বাৰু কি বুলি ভাবে নাই এইটো আচল কথা কি জানেনে কাষ্টমাৰক যিটো আমাৰ গ্ৰাহক ধৰক এজন মানুহে চিৰা বনাব পাৰে তেওঁক যদি সন্তুষ্ট কৰিব নোৱাৰি যদি তেতিয়াহ'লে তেওঁ পিছত আকৌ কেতিয়াও নাহে এতিয়া মোৰ এটাই ধৰ্ম গ্ৰাহকক আমি কিমান পাৰোঁ চেষ্টা কৰোঁ যে সন্তুষ্ট কৰিবৰ কাৰণে যে চিৰাৰ কোৱালিটিটো ভাল দিব লাগিব চাউলৰ কোৱালিটিটো ভাল দিব লাগিব তেলৰ যিটো আমাৰ সৰিয়হ তেলৰ যিটো পাৰ্চেণ্টেজ আমি বেছি দিব পাৰোঁ মই সেইটো বিশেষকৈ লক্ষ্য কৰোঁ যিখিনি সামগ্ৰী ইয়াত বনাব আনে সেই সামগ্ৰীখিনি যাতে আমি ভাল ধৰণে কাষ্টমাৰজনক দিব পাৰোঁ সেইটোৱে হ'ল মোৰ ধৰ্ম আৰু মই দেখিছোঁ আপোনাৰ গুদামত প্ৰায় চাগে 300-400 মান বেগ আছে চিৰাৰ কিমান মান আহে আচলতে আপুনি নাম্বাৰিং কৰিছে এতিয়া বছৰত মোটামুটি 5,000 মান টোপোলা আহে টোপোলা মানে গ্ৰাহক আহে তাৰমানে যিবিলাকে গাঁৱৰ পৰা বনায় আৰু মোৰতো বহুত টন আহে মোৰ নিজা চিৰা এইবিলাক আছে এইবিলাক চিৰা এইখিনি আপোনাৰ চাপ্লাই যায় এইবিলাক এই ৰাতিপুৱা বনাই উঠিছোঁ এইবিলাক চাপ্লাই যাব এইটো গুৱাহাটী যাব গড়েশ্বৰ যাব শুৱালকুছি যাব এইবিলাকত যাব এইটো আজি ৰাতিপুৱা বনালোঁ আৰু অলপ পিছতে বনাম মোটামুটি 20-30 টন মান চিৰা লাগে এই ছিজনটো এই গ্ৰাহকখিনি কিমান দিনৰ ভিতৰত আপুনি যোগান ধৰে আজি আপোনাক ধৰক ধানখিনি দি থৈ গ'ল কিমান দিনৰ ভিতৰত তেওঁলোকে পাই যায় খুব বেছি এদিনৰ পিছত পাই যায় আজি যিবিলাক টোপোলা দিছে কালি লৈ যাব পাৰিব তেওঁলোকে মানে 24 ঘণ্টা ৰবৰ সময় নাই ৰবৰ সময় ডে নাইট চলি থাকে কাম নাইট শ্বিফ্ট চলিব এতিয়া ডে শ্বিফ্ট চলি আছে পাছত 10টাৰ পৰা নাইট শ্বিফ্ট চলিব শেষত কি ক'ব সকলোকে উদ্দেশ্য বুলি ক'লে কি জানেনে প্ৰত্যেকটো ক্ষেত্ৰতে আমি খেতি কৰোঁ হওক কিবা এটা যিকোনো কৰ্ম বা পঢ়াতে হওক যদি একাণপতীয়াভাৱে যিটো বস্তুতে লাগি থাকে যে পঢ়ে ৰৈ মানে গতিকে সেই কথাটো লক্ষ্য কৰি যিয়ে মিল খুলিছে সি মিলতে যদি ব্যস্ত হয় গ্ৰাহকক যদি সন্তুষ্ট কৰিব পাৰে যোনে খেতি কৰিছে সি যদি খেতিতে একাণপতীয়াভাৱে লাগি ৰাখিব পাৰে ভাল ধৰণে কোনোবা যে নাপিতো আছে সি যদি ভালদৰে চুলি কাটিব জানে তাৰ কোনোদিন মৰণ নাই এইখিনি মই ক'লোঁ